হেল্ল', দিছ ইজ কিশোৰ। আজি মই মুক্ত বিহংগ নামৰ ইনষ্টা প্ৰফাইলটোত মই চেক কৰি থাকোঁতে এটা বহুত ধুনীয়া মানুহৰ জীৱনৰ লগত জড়িত লিখনি এটা পালোঁ। লিখনিটোৰ হেডলাইনটো হৈছে আমি ডাঙৰ হৈ গ'লোঁ। 1 টকাত 5টা চকলেট পোৱাৰ পৰা 5 টকাত এটা চকলেট পোৱাৰ মাজৰ সময়খিনিতেই আমি ডাঙৰ হৈ গ'লোঁ। বন্ধুবৰ্গক বাহিৰত ওলাই আহ বুলি কোৱাৰ পৰা অনলাইনত আহ বোলাৰ মাজৰ সময়খিনিতেই আমি ডাঙৰ হৈ গ'লোঁ। মা আৰু 5 মিনিট শুব দিয়া কোৱাৰ পৰা নিজ হাতেৰে এলাৰ্ম বন্ধ কৰি দিয়াৰ মাজৰ সময়খিনিতেই আমি ডাঙৰ হৈ গ'লোঁ। খেলৰ সামগ্ৰী ভাঙি গ'লে কান্দি কান্দি বুকু তিতাই দিয়াৰ পৰা মন ভাঙি চুৰমাৰ হৈ যোৱাৰ মাজৰ সময়খিনিতেই আমি ডাঙৰ হৈ গ'লোঁ। ব'ল আগতে লগ কৰোঁ তাৰপিছত পৰিকল্পনা কৰিম বুলি কোৱাৰ পৰা আগতে পৰিকল্পনা কৰোঁ তাৰপিছত লগ কৰিম বুলি কোৱাৰ মাজৰ সময়খিনিতেই আমি ডাঙৰ হৈ গ'লোঁ। মই ডাঙৰ হ'ব বিচাৰোঁ বুলি কওঁতে কওঁতে মই শৈশৱলৈ উভতি যাব বিচৰাৰ সময়খিনিতেই আমি ডাঙৰ হৈ গ'লোঁ। আমি বহুত ডাঙৰ হৈ গ'লোঁ। ডাঙৰ হৈছোঁ বুলি বুজি পোৱাৰ আগতেই বহুত ডাঙৰ হৈ গ'লোঁ।